তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ আজি আকৌ এবাৰ তোমালোকক স্বাগতম জনালোঁ। আৰু আজি খুব এটা ইম্পৰ্টেণ্ট কথা লৈ আহিছোঁ। আৰু নিশ্চয় তোমালোকেও অলপ গম পাইছাই যে SSC GDৰ যিটো আমাৰ এপ্লাই চলি আছিলে, বৰ্তমান আমাৰ 31 ডিচেম্বৰত শেষ হৈ গ'ল। আৰু এতিয়া 4 তাৰিখৰ পৰা 6 তাৰিখৰ ভিতৰত যিটো আমাৰ কাৰেকশ্যন ডেট দিয়াৰ কথা আছিল, চ' অলপ আগত 2-1 ঘণ্টাৰ আগত লিংক এক্টিভেট হৈ গৈছে। আজি যিহেতুকৈ 4 তাৰিখ, চ' মই তোমালোকক এটা কথা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ। আৰু এই ফেচিলিটিটো SSC GDত এইবাৰ এইটো ভৰ্তিত প্ৰথম আহিছে। ইয়াৰ আগত মই কেতিয়াও দেখিবলৈ পোৱা নাই। ধৰি লওক 18ত হওক, 21ত হওক, 22ত হওক দেখা নাছিলোঁ। কিন্তু এইবাৰ এই ভৰ্তিখিনিত মানে এনেকুৱা সুবিধা কৰি দিছে যে কাৰোবাৰ যদি ভুলো হৈছে চ' তেওঁলোকে শুধৰণি কৰি ল'ব পাৰে। আৰু তোমালোকক মই ছাইডত স্ক্ৰীণত লগাই দিম, সেইখিনি কেনেকৈ কি কৰিব লাগে মই এটা স্ক্ৰীণ ৰেকৰ্ড কৰি পেলাই মই দি দিম, তোমালোকে চাই ল'বা। এতিয়া কথা হ'ল, কোনবিলাক কথাত তোমালোকে মানে শুধৰণি কৰি ল'ব লাগে, বা শুধৰণি তোমালোকে যদি নিজে ভাবি আছা যে মোৰ এইটো ভুল হৈ আছে নেকি, চ' মই সেইখিনিও ক্লিয়াৰ কৰি দিওঁ, তোমালোকে চাই থাকা। মেইন কথা হ'ল, তোমালোকে যদি ফটোৰ তলত ডেট দিছা তো একো প্ৰব্লেম নাই। ডেটটো যদি দিছাও একো প্ৰব্লেম নাই, আৰু যদি ডেটটো দিয়াও নাই চ' তেতিয়াও একো প্ৰব্লেম নাই। আৰু যদি তোমালোকে ফটোৰ তলত যিটো আমি ছিগনেচাৰ কৰোঁ তাত যদি চিৰি দিছা, বা একদম সৰু এলফাবেটৰ মানে ধৰিব নোৱাৰাকৈ দিছা, বা অলপ ধুৱলি কুঁৱলি হৈছে ফটোটো, চ' তেতিয়াহ'লে মই প্লিজ কৈছোঁ তোমালোকে সেইটো শুধৰণি কৰি লোৱা, নহ'লে তোমালোকৰ ৰিজেক্ট হ'ব 110%। কাৰণ ছিগনেচাৰটোৰ ওপৰতে আধা সংখ্যক কথা জড়িত থাকে আমাৰ SSC GDটোত। তাৰপিছত কথা আহিল, তোমালোকে যদি ফটোখন আগৰ ফটো দিছা, বা ফটোত যদি তোমালোকৰ ধৰি লোৱা মুখখন ভালকৈ ধৰিব পৰা হোৱা নাই, বা ফটোখন মানে পুৰণা বুলি ধৰিব পাৰিছে, বা ঠিককৈ যদি দিয়া নাই, তোমালোকে অলপ বেকা তেৰা বা পাছপৰ্ট চাইজত হোৱা নাই, চ' সেইখিনি তোমালোকে ভালকৈ চাই পেলাই এখন ভাল ফটো লগাই দিয়া আজিৰ ভিতৰত। আৰু তোমালোকক আৰু এটা মেইন কথা হ'ল, এই দুটা পইণ্ট কোৱাৰ উপৰিও আৰু এটা মেইন কথা হ'ল, যিখিনি SC ST তেওঁলোকৰ এইটো প্ৰব্লেম নাই, কিন্তু যিখিনি OBC MOBC বা জেনেৰেল, তেওঁলোকে যিহেতুকে ড্ৰাফ্ট কাটিব লাগে, যিটোক আমি পে'মেণ্ট কাটা বুলি কওঁ, চ' তেওঁলোকে যদি পে'মেণ্ট কাটাৰ সময়ত কিবা প্ৰব্লেম হৈ আছিলে, কিবা ইছ্যু দেখুৱাই আছিলে, চ' আজি ভালকৈ তোমালোকে চাই চিতি শুধৰণিটো কৰি লোৱা। চ' মোৰ ফালৰ পৰা সেইটো ক'লোঁ। আৰু এতিয়া কথা হ'ল, এই সুবিধাটো দিছে, বহুত ভাল কথা। কাৰণ কিয় কৈছোঁ, এতিয়া চোৱা, বহুত ল'ৰা ছোৱালীয়ে বহুত সপোন থাকে এই জবটোৰ লগত, যে আমি ল'ব পাৰিলে ইটো কৰিম সিটো কৰিম। কিন্তু এনেকুৱা ল'ৰা ছোৱালী আছে, বা এনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে নহয় যে কম্পিউটাৰ দোকান এখনত দিলেগৈ, কম্পিউটাৰ দোকানীজনে ধৰি লোৱা ভিৰৰ উৎপাতত বা মানুহ বেছি অহাৰ বাবে তেওঁ এপ্লাইটো ভালকৈ নকৰিলে, মানে যেনে তেনে কৰি থৈ দিলে, কৰি থোৱাৰ বিনিময়ত ছাবমিট হৈ গ'ল, কিন্তু সেই ল'ৰাজন বা সেই ছোৱালীজনীৰ জীৱনটো তেওঁ খাই পেলালে। চ' এইবাৰৰ পৰা এইটো ছিষ্টেম কৰাৰ কাৰণে মই খুব সুখী, কাৰণ কেতিয়াবা আমাৰো হৈ যাব পাৰে। গতিকে মই আজি মোৰ লগত জড়িত থকা ল'ৰা বা ছোৱালীখিনিক ক'লোঁ যে তোমালোকৰ যদি কিবা এটা প্ৰব্লেম হৈ আছে, সৰু হওক ডাঙৰ হওক, চ' তেতিয়াহ'লে তোমালোকে সেই প্ৰব্লেমটো আজি ছল্ভ কৰি লোৱা, আৰু পৰাপক্ষত আজিৰ ভিতৰতে ছল্ভ কৰা। কাৰণ SSCৰ কথা ক'ব নোৱাৰি, আজি দিছে, হয়তো কাইলৈ ছাৰ্ভাৰৰ ইছ্যুৰ কাৰণে হয়তো বন্ধও হৈ যাব পাৰে। যিহেতুকৈ দুদিনৰহে সময় দিছে, বোলে এমাহৰ সময় দিছে তেতিয়া বেলেগ কথা, দুদিনৰ অনলি সময় দিছে। চ' এইটো কথা মই ইম্পৰ্টেণ্ট আছিলে কৈ দিলোঁ। আৰু এতিয়া তোমালোকে মোক ইয়াৰ ওপৰত যদি কিবা সুধিব লগাও থাকে, চ' কমেণ্ট কৰিবা আৰু সুধিব পাৰা। বাদ বাকী আহিলে তোমালোকৰ এই কথাটোৰ উপৰিও পঢ়াৰ কথা। এতিয়া কথা হ'ল, আজি মই বেলেগ ভিডিঅ' আনাৰ কথা আছিলে, কিন্তু এই কথাটো যিহেতুকৈ বৰ ইম্পৰ্টেণ্ট, চ' মই বেলেগ ভিডিঅ' নানিলোঁ। আৰু এতিয়া কথা হ'ল, তোমালোকে সময়টো খুব মানে কমি আহিলে, গতিকে এতিয়া সময়টোক আমি ধিয়াই নাথাকি এই কামখিনি কৰি পেলাই আমি পঢ়াত মানে লগাই ভাল। আৰু যিখিনিৰ এতিয়ালৈকে বৰ্তমান কনচেপ্টবিলাক ক্লিয়াৰ হোৱা নাই, চ' তেওঁলোকক মই এটাই কথা ক'ব বিচাৰিছোঁ যে অতি সোনকালে তোমালোকে লাগে অলপ সময় দি পঢ়াই, এদিনত 24 ঘণ্টাৰ ভিতৰত তোমালোকে লাগে 10 ঘণ্টাকৈ এতিয়া পঢ়িব লাগিব এটা চাকৰিৰ কাৰণে। তো তেনেকৈ হ'লেও তোমালোকে কনচেপ্টবিলাক ক্লিয়াৰ কৰিব লাগিব। আৰু মই অকল ল'ৰাক কোৱা নাই এই কথাখিনি, ছোৱালীকো কৈছোঁ। চ' চাকৰি ল'ম বুলি যদি ভাবিছা, এইকেইদিন, মাত্ৰ এইকেইদিন, তোমাৰ 1.5 মাহ সময়ো নাই, এই 1.5 মাহ সময়টোত যদি তোমালোকৰ ধৰি লোৱা অলাগতিয়াল মেছেজ, ফোন বা অলাগতিয়াল বন্ধু আছে, চব বাদ দিব লাগিব। আৰু বাদ দি পেলাই তোমালোকে নিজে পঢ়া টেবুলখনকে একমাত্ৰ সাৰথি হিচাপে ভাবি লৈ তোমালোকে নিজৰ কামখিনি নিজে কৰি যাব লাগিব। আৰু তাৰপিছত দেখিবা, যেতিয়া তোমালোকৰ এটা ভাল ফলাফল আহিছে, তাৰপিছতে তোমালোকে দেখিবা এনেই তোমালোকৰ ষ্টেমিনা বাঢ়ি গৈছে, ৰানিং ফিট হ'ব পাৰিবা, ৰানিং পাছ কৰিব পাৰিবা, মেডিকেল ফিট হ'ব পাৰিবা। চ' তেতিয়া কোনো প্ৰব্লেম নাই। আৰু এতিয়া তোমালোকে এই কাৰেকশ্যনটোৰ কাৰণে যিমান খৰধৰ কৰিছা, যদি খৰধৰ কৰি পেলাই কাৰেকশ্যনখিনি কৰি পেলাই তোমালোকে পঢ়া শুনা নকৰা, চ' তেতিয়াহ'লে এই কাৰেকশ্যনটোৰ কোনো মতলব নাই। গতিকে এটাই কথা কৈছোঁ,
তোমালোকক কি লাগে কি নালাগে মই চব জনাই থাকোঁ। আৰু মোৰ গ্ৰুপটোত কোনোবা এড হ'ব বিচাৰিলে এড হ'ব পাৰা, মই তাতে অলৰেডি দিয়ে থওঁ। আৰু অথনি মই সেইখিনি অহাৰ পিছতে মই দি দিছোঁ গ্ৰুপত। চ' নতুনকৈ যদি কোনোবা জড়িত হোৱা আৰু যদি গ্ৰুপত এড হ'ব বিচৰা মোক এটা মেছেজ কৰিবা, মোৰ নম্বৰ থাকে ডিছক্ৰিপশ্যনত। আৰু যদি মই এইটোৱে কৈছোঁ, যদি ভিডিঅ'টো চাই ভাল পাইছা বা কিবা এটা আপডেট পোৱা বুলি ভাবিছা, চ' তোমালোকে বেল আইকনটো অল কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ পিছলৈ ইয়াতকৈ মই ভাল ভিডিঅ' দি যাওঁ, তোমালোকে চাব পাৰিবা। চ' আজিলৈ মোৰ এইটো সৰু আপডেট আছিলে। চ' ধন্যবাদ। জয় আই অসম।